অসম গাঁওৰক্ষী বাহিনী মৰাণ থানা সমিতিৰ সভা অনুষ্ঠিত ভিডিপি সমিতিক কম্বল বিতৰণ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানা গাঁওৰক্ষী বাহিনী সভা আজি ভিডিপি ভৱনত অনুষ্ঠিত হৈ যায়। মৰাণ আৰক্ষী থানা গাঁওৰক্ষী বাহিনী সমিতি সভাপতি মোহনলাল উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত টিংখাং সমজিলা আৰক্ষী অধীক্ষক বন্দন দৈমাৰী, মৰাণ আৰক্ষী চক্ৰ বিষয়া গৌৰৱ জ্যোতি চুতীয়া, মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধনজিৎ দেউৰী, ভিডিপি ডিব্ৰুগড় চিঅ ভিডিঅ নিশান্ত বুঢ়াগোহাঁই, ডিব্ৰুগড় জিলাৰ ডেপুটি এডভাইজাৰ মনোজ দত্ত, সমাজকৰ্মী পবিত্ৰ চুতীয়া, খগেন ভৰালী, পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া, মৰাণ টাউন ভিডিপি সম্পাদক মিলু খানকে ধৰি থানা এলেকাৰ ভিডিপি সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে। সভাত আগন্তুক গণতন্ত্ৰ দিৱস ২৬ জানুৱাৰীৰ লগতে বিভিন্ন সময়ত মৰাণ থানা এলেকাত যাতে কোনো অপৰাধ আৰু অসামাজিক কাম ৰোধ কৰিবলৈ সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হয়। সভাত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ভিডিপি সমিতিলৈ প্ৰেৰণ কৰা কম্বল বিতৰণ কৰা হয়। লগতে কেইবাটাও প্ৰস্তাৱ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভিডিপি সদস্যৰ মাননী বৃদ্ধি আৰু অন্যান্য সুবিধাসমূহ প্ৰদান কৰিবলৈ লোৱা প্ৰস্তাৱ চৰকাৰক প্ৰেৰণ কৰা সিদ্ধান্ত লোৱা হয়। আপোনালোকৰ আমাক সহযোগ আমাক লাগিব, আপোনালোকৰ কোঅপাৰেশ্যন, আপোনালোকৰ পৰা ইনফৰমেশ্যন আমাক লাগিব। যিকোনো ক্ষেত্ৰত ধৰি লওক কমিউনিটি পলিচিং বা পাব্লিক ৰিলেশ্যনছ বা পাব্লিকৰ লগত কেনেধৰণে আমি মানে এটা কমিউনিকেশ্যন বা ইণ্টাৰেকশ্যন কৰিব লাগে, সেইবোৰ ক্ষেত্ৰত আপোনালোকৰ আমাক সহযোগ কৰিব। মই পাই আহিছোঁ আপোনালোকৰ সহযোগ। মই অসম গাঁওৰক্ষী বাহিনী মৰাণ থানা সমিতিৰ ভিডিপিৰ এখন আমাৰ নিয়মীয়া মিটিং হয় আৰু এই সভাখনত আজি আমাৰ মৰাণ থানাত নতুনকৈ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰা ধনজিৎ দেউৰীক আমাৰ গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা মৰাণ থানাত মানে তেওঁক স্বাগতম জনোৱা হ'ল আৰু আমাৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰা ৰাইজৰ সেৱাতে যাতে তেওঁ সময়খিনি উচৰ্গা কৰে তাৰ কামনা কৰিছে। তাৰপিছত লগতে আজি টিংখাং সমজিলাৰ আৰক্ষী অধীক্ষক মহোদয়ে ইয়াত আহিছিল। আৰক্ষী অধীক্ষক মহোদয়কো গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা অভিবাদন জনোৱা হয় আৰু আৰক্ষী প্ৰশাসনৰ লগত গাঁওৰক্ষী বাহিনীয়ে একেলগে কাম কৰি পেলাই ভৱিষ্যতে ৰাইজৰ সেৱা কৰাৰ মানে সংকল্প আজি সভাত লোৱা হৈছে। আৰু ইয়াৰ ওপৰত আজি সভাখনত যিসকল আৰক্ষী বিষয়াই বিভিন্ন সময়ত জ্যেষ্ঠ নাগৰিক হওক বা গাঁওৰক্ষী বাহিনীক ব্যৱহাৰ পাতি কৰোঁতে অলপ হিনদেৰি কৰে, তেওঁলোককো মানে তেওঁলোকৰ আচৰণ পাতি অলপ সংশোধন কৰি ভৱিষ্যতে পুলিচ আৰু পাব্লিকৰ মাজত যিটো সম্বন্ধ সেইটো শক্তিশালী কৰিবৰ কাৰণে সকলোকে প্ৰত্যেকে আহ্বান জনায়। সকলো পক্ষকে শান্তি শৃংখলাৰ কাৰণে আৰু সমাজৰ উন্নতিৰ কাৰণে কাম কৰি যাবলৈ সভাত মানে সংকল্পবদ্ধ হোৱা হয়। সভাত লগতে আমাৰ গাঁওৰক্ষী বাহিনীক অসম চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা 4খনকৈ গাঁওৰক্ষী বাহিনীক কম্বল মানে প্ৰেৰণ কৰিছিলে আৰু আজিৰ সভা গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ মাজতে 4খনীয়া কম্বল বিতৰণ কৰা হয়। আৰু গাঁওৰক্ষী বাহিনীৰ মাহেকীয়া যি পকেট মানি অসম চৰকাৰে দি আছে সেইটো বৃদ্ধি কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাই প্ৰস্তাৱ আজি গ্ৰহণ কৰা হৈছে। পুলিচ আৰু পাব্লিকৰ মাজত ৰিলেশ্যনটো ভাল কৰিবৰ কাৰণে নীতি নিৰ্ধাৰণ কৰিবৰ কাৰণে অসম চৰকাৰক আহ্বান জনাই আজি প্ৰস্তাৱ লোৱা হৈছে। আৰু গাঁওৰক্ষী বাহিনীক প্ৰয়োজন হোৱা বিভিন্ন পহৰাৰ সময়ত যেতিয়া গাঁওৰক্ষী বাহিনীৰ দায়িত্বত থাকোঁতে মৃত্যুবৰণ কৰিলে তেওঁলোকক ক্ষতিপূৰণ উপযুক্ত চৰকাৰে দিবৰ কাৰণে আঁচনি ল'বৰ কাৰণে আজি সভাত প্ৰস্তাৱ লোৱা হৈছে। এনেদৰে ভালেমান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আজি সভাত গ্ৰহণ কৰি অসম চৰকাৰলৈ প্ৰেৰণ কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে।